তো হেল্ল' গাইজ, আসসালামু আলাইকুম। ফাইনেলি আজি আমাৰ মালখিনি লিফটিং হৈ যাব। দুটা গাড়ী আহিছে, এটা মেজিক আৰু এটা বলেৰো। মই মোৰ বন্ধুবৰ্গসকলক মাতি লৈ আহিছোঁ, এওঁলোকক যে মোৰ মালখিনি উঠাব লাগে সেইকাৰণে মাতি লৈ আহিছোঁ। এওঁলোকে বহি অলপ জিৰাই আছে। বহুত দূৰৰ দূৰৰ পৰা আহিছে, তো এওঁলোকে বহি আড্ডা মাৰি আছে। আৰু মোৰ মাল সেইখিনি মাল আজি মোৰ যাব, লিফটিং হ'ব। এবাৰ মোৰ মালখিনি জোখা আৰম্ভ হৈ গ'ল, মাপি আছে। মালখিনি জুখি আছে। জোখা হোৱাৰ পিছত এবাৰ গাড়ীত উঠাব। ওজনটো কিমান মাৰিল আপোনালোকে চাই দিয়ক। 41 কেজি মাৰিছে। 41-300 41-300 বহুত ভাল লাগি আছে এক্সাইটেড টাইম। তাৰমানে গৰম দিনত যে 2100 প্লাছ ওজন দিছে 26 দিনত, ভাল লগা কথাই। আৰু ৰেট জানাছে পাইছোঁ 148 টকা কেজি বিক্ৰী কৰিছোঁ। এইবাৰ ইমান দাম মই পোৱাই নাই এতিয়ালৈকে। মই বনাইছোঁ বহুত পইচা পাম। মালখিনি গাড়ীত উঠাই আছে। আৰু মুৰ্গীটো এনেকুৱা খুচৰা মুৰ্গী, লাইটৰ পোহৰ পালে নামি আহে, গাড়ীৰ পৰা ঝাপ মাৰি পৰে মাটিত। এইটো পৰিলে। আৰু আমাৰ লিফ্টাৰ দাই লিখি আছে, হিচাপ নিকাচ কৰি আছে যে কিমান হ'ল কিমান নহ'ল। অলৰেডি এটা গাড়ী লোডিং হৈ গ'ল, এইটো নেক্সট গাড়ী লাগিলে। এইটো গাড়ী লোড হোৱাৰ পিছত আমাৰ ফাৰ্মত মালে দেখোন খালী হৈ গ'ল। নাই মাল। লাষ্টত অলপহে আছে, 250 কেজি 250 পিচমান আছে। কেজি হিচাপত হিচাপ কৰিলে হয়তো 560-70 সেনেকুৱা ধৰণৰ হ'ব। খালী হৈ গ'লে এই লাষ্টত অলপ মালহে আছে। এইটো অলপ মালহে আছে। দেখাত সৰু সৰু দেখা পায়, পাল্লাত উঠাই দিলে কিন্তু ওজন আছে। 2100 প্লাছ মাৰে। সেয়া এইবাৰ মোৰ বন্ধুসকলে তাতে অলপ জিৰাই আছে। তাৰমানে গাড়ী দুখন লোড কৰিলে আৰু লোড কৰা হোৱাৰ পিছত আমাৰ লিফ্টাৰ দ্বাৰা পইচা গণি আছে। তাৰমানে এইবাৰ আজি মোৰ এইবাৰ পইচাটো কেছ হৈ গ'ল। আজিৰ ভিডিঅ'টো এইখিনিয়ে। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।